নমস্কাৰ এণ্ড টেলিভিশ্যন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ইস্কনৰ উদ্যোগত প্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা। নাজিৰাত অনাবৰ হৈছে ছ'চিয়েল মিডিয়াত চিনাকি হোৱা প্ৰেমিক যুগলৰ পৰকীয়া প্ৰেমৰ কাহিনী। আৰক্ষীয়ে হাতে লুটি ধৰাৰ পাছত ওলাল বহু কথা। BCCI ঘোষণা কৰা এছিয়া কাপৰ বাবে স্থান লাভ ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীৰ লগতে আন কেইবাগৰাকী খেলুৱৈ। এতিয়া বিতং বাতৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত ইস্কনৰ উদ্যোগত প্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মাৰোৱাৰী পট্টিৰ পূজাঘাটৰ পৰা আৰম্ভ কৰা এই ৰথযাত্ৰা HH ৰোড হৈ চহৰখনৰ বিভিন্ন প্ৰান্তৰ হৈ যোৱা এই যাত্ৰাই পৰিৱেশ ভক্তিময় কৰি তোলে। আজি প্ৰভু জগন্নাথৰ ৰথযাত্ৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গ'ল জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা। সমান্তৰালকৈ ডিব্ৰুগড়তো প্ৰান্তে প্ৰান্তে পালন কৰিলে ৰথযাত্ৰা। চহৰখনৰ ৰাজপথত ইস্কনৰ উদ্যোগত প্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাত দেখা গ'ল ভক্তৰ বৃহৎ সমাগম। মাৰোৱাৰী পট্টিৰ পূজাঘাটৰ পৰা আৰম্ভ কৰা এই ৰথযাত্ৰাৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰই। Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare উল্লেখ্য যে HH ৰোড হৈ চহৰখনৰ বিভিন্ন প্ৰান্তৰ হৈ যোৱা ৰথযাত্ৰাই পৰিৱেশ ভক্তিময় কৰি তোলে। Hare Rama, Rama Rama. চাৰিওফালে উৰুলিৰ মাত, জগন্নাথ প্ৰভুৰ গীত। ৰথযাত্ৰাক চাবলৈ ৰাস্তাৰ দুয়োকাষে লাগিল ভক্তৰ ভিৰ। আজি আমাৰ জগন্নাথ ৰথ যাত্ৰা সমিতিৰ পৰা এইটো আমাৰ তৃতীয় বছৰৰ ৰথ যাত্ৰা। আমি সব ডিব্ৰুগড়বাসীক আমি আমন্ত্ৰণ জনাইছো আমাৰ এই ৰথ যাত্ৰাত আমাক ইয়াত উপস্থিত হ'ব কাৰণে আৰু এই ভব্য ৰথ যাত্ৰা হ'বৰ কাৰণে এই ৰথ যাত্ৰা আমি 3 বছৰ ধৰি ওলাই আছো আৰু আমি সকলৰ মংগলৰ কাৰণে সকলো জীৱৰ সকলো ডিব্ৰুগড়বাসীৰ শান্তিৰ কাৰণে আমি এই ৰথ যাত্ৰা এই মাৰোৱাৰী পট্টিৰ পৰা বৰুৱা পাথাৰলৈকে লৈ যাম আৰু অহা 9 দিনলৈকে অহা সোমবাৰলৈকে এই ৰথ যাত্ৰা চলিব আৰু 15 তাৰিখত আকৌ উল্টা ৰথ যাত্ৰা হ'ব। এতিয়া জগন্নাথ নিজৰ মাহীয়েকৰ ঘৰত গৈ আছে, আকৌ 9 দিন পাছত উভতি জগন্নাথ নিজৰ ঘৰত আহিব। আপোনালোকে সকলোৱে আহিব আৰু এই জগন্নাথৰ ভগৱানক ৰথ যাত্ৰাত অংশগ্ৰহণ কৰি নিজৰ আৰু নিজৰ পৰিবাৰৰ মংগল কামনা কৰিব। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট এণ্ড টেলিভিশ্যন। এইবাৰ নাজিৰাত সংঘটিত হৈছে এক পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ ছ'চিয়েল মিডিয়াত চিনাকি হোৱা প্ৰেমিক যুগলৰ পৰকীয়া প্ৰেমৰ কাহিনী। শিমলুগুৰি অঞ্চলৰ বোৱাৰী এগৰাকী কন্যা সন্তানৰ মাতৃ জৈনক গগৈ উপাধিৰ এগৰাকী মহিলাই স্বামী আৰু নিজ কন্যাক ত্যাগ কৰি এগৰাকী কন্যা সন্তানৰ পিতৃ কালুগাঁও ভৰলুৱা নিবাসী হীৰকজ্যোতি দহোটীয়াৰ সৈতে প্ৰেমৰ নামত চলাই গৈছে ৰমৰমীয়া বেহা। এইবাৰ নাজিৰাত সংঘটিত হৈছে এক পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ ছ'চিয়েল মিডিয়াত চিনাকি হোৱা প্ৰেমিক যুগলৰ পৰকীয়া প্ৰেমৰ কাহিনী। এক প্ৰকাৰৰ লিভিং টুগেডাৰৰ নিচিনা ঘটনাই জোকাৰি গৈছে নাজিৰা নগৰৰ লগতে সমগ্ৰ শিমলুগুৰি অঞ্চল।
শিমলুগুৰি অঞ্চলৰ বোৱাৰী এগৰাকী কন্যা সন্তানৰ মাতৃ জনক গগৈ উপাধিৰ এগৰাকী মহিলাই স্বামী আৰু নিজ কন্যাক ত্যাগ কৰি প্ৰেমৰ নামত চলাই গৈছে ৰমৰমীয়া বেহা। তেওঁ টাৰ্গেট আধ্যবন্ত পুৰুষ, লাগিলে তেওঁ বিবাহিতই নহওক কিয়। এগৰাকী কন্যা সন্তানৰ পিতৃ কালুগাঁও ভৰলুৱা নিবাসী নৰেন দহোটীয়া আৰু দীপা দহোটীয়াৰ পুত্ৰ হিৰকজ্যোতি দহোটীয়া, তেওঁৰ পত্নী শাহু নাজিৰা আৰক্ষী আৰু সাংবাদিকৰ কেমেৰাত খাটি লুটি ধৰা পৰাৰ পাছত বহুখিনি কথা উজাগৰ হৈছে। আৰু স্মাৰ্টফোন, স্মাৰ্ট ৱাচ ধাৰণ কৰি তথাকথিত মৰ্ডন ৰূপ ধাৰণ কৰিলেও নাজিৰা শিমলুগুৰিৰ স্থানীয় ৰাইজে কিন্তু এইবোৰ কথা সাধাৰণভাৱে ল'ব পৰা নাই। স্বাস্থ্য সচেতন গগৈ উপাধিধাৰী মহিলাগৰাকীৰ বালিঘাটস্থিত এটা জিমত পূৰ্বতেও কেইবাজনো ডেকা ল'ৰাৰ লগত শৰীৰ চৰ্চাৰ নামত অকলে সোমাই থকা ডেকা ল'ৰাৰ বাইকৰ পাছত চিট শুৱনি কৰাৰ জনৰব আছে। আৰু আইনী সুৰুঙাৰ আহিলালৈ সাৰি গ'লেও আমাৰ সমাজ ব্যৱস্থাই কিন্তু এতিয়ালৈকে পৰকীয় প্ৰেমক বৈধতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নাই অথবা লাভ অফ এডাল্ট্ৰিক স্বীকৃতি প্ৰদান কৰা নাই। যদি থাকে মানিলে চকু মুদা কুলিৰ ভাও ধৰিলেও পিতৃ মাতৃৰ অবৈধ খন্তেকীয়া সুখৰ ফল ল'ৰা ছোৱালীয়ে কিয় পাব লাগে বুলি সমাজ সচেতন ব্যক্তিসকলৰ মাজত সৰল আলোচনা হৈছে। আৰু বৃদ্ধ অৱস্থাত তেনে পৰকীয়া প্ৰেমিক যুগলৰ কি অৱস্থা হ'ব সেয়া এক চিন্তনীয় বিষয়। ঘটনাটো মানে ল'ৰাটো আজি অলপ দিন ধৰি ঘৰত নাথাকে, এদিন যায় এদিন ঘৰত, কোনোবা এদিনা যাব, গৈ আকৌ এসপ্তাহমান নাথাকে। এই গুৱাহাটীলৈ গ'লোঁ, এই যোৰহাটলৈ গ'লোঁ বুলি কয়। তাৰপৰা আহি ইয়াতে থকা কথা গম পালোঁ নাজিৰাত। আজি আহি ধৰিলোহি, মানে পালোঁ হাতেলতে ধৰা পৰিলে। কিমান দিনৰ পৰা এনেকুৱা হৈছে ঘৰত নথকা? আজি প্ৰায় বহাগৰ বিহুৰ পৰাই সি এনেকুৱা কৰি আছে। বহাগ মানৰ আগত বিয়া পতা কিমান বছৰ হ'ল? বিয়া পতা এতিয়া 8-10 বছৰ। ল'ৰা-ছোৱালী আছে? এজনী ছোৱালী আছে 4-5 বছৰ, 5 বছৰ এতিয়া হ'ব। যিগৰাকী মানুহৰ লগত ধৰিলে তেওঁৰ ঘৰ কোন জেগাত? শিমলুগুৰি। তেওঁ বিয়া হোৱা নেকি? তেওঁ বিয়া হোৱা এজনী ছোৱালী আছে, স্বামী আছে। কি নাম তেখেতৰ? চন্দিকা গগৈ। চন্দিকা গগৈ। বহুত আগৰ পৰাই এনেকুৱা হৈ আছে নেকি? এইবোৰ সিহঁতি বহুত আগৰ পৰাই এনেকুৱা হেৰি কৰি থাকে, মানে য'ত ত'ত লগ ভাগ হৈ থাকে। আমি ইমানখিনি মানে হেৰি নকওঁ। এবাৰ তেনেকৈ ধৰিছিলোঁগৈ ৰংঘৰ চাৰিআলিটো। এইবাৰো আকৌ এতিয়া নাজিৰাত থকা গম পাই আজি আহিলোঁ, আহি তাত পালোঁ মানে ধৰ। আগতেও আপোনালোকে ধৰিছে? এই ৰংঘৰ চাৰিআলিত এবাৰ পাইছোঁগৈ তেনেকৈ। কেইবাৰ ধৰিছোঁ? এই মানুহজনীয়ে মানে ল'ৰাটোক মানে ব্লেকমেইল কৰি আছে, পইচা পাতিৰ কাৰণে মানে। ব্লেকমেইল কৰি আছে? ব্লেকমেইল কৰি আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজি দৰং জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বাৰিষাৰ পিছতে 220 কিলোমিটাৰ মথাউৰিৰ কাম আৰম্ভ কৰিব, য'ত 26 কিলোমিটাৰ মথাউৰিৰ কাম হ'ব দৰং জিলাত। এই তথ্য সদৰি কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। মঙলদৈত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। বাৰিষাৰ পিছে পিছে ৰাজ্যত জলসম্পদ বিভাগে আৰম্ভ কৰিব মথাউৰি নিৰ্মাণৰ কাম। এই বাৰিষাৰ পিছতে 220 কিলোমিটাৰ মথাউৰিৰ কাম আৰম্ভ কৰিব। ইয়াৰে 26 কিলোমিটাৰ মথাউৰিৰ কাম হ'ব দৰং জিলাত। আজি দৰং জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এই তথ্য সদৰি কৰে ৰাজ্যৰ জলসম্পদ আৰু তথ্য জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ ৰাজ্যত 220 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ পিছত আৰু মাত্ৰ 100 কিলোমিটাৰ মান বাকী থাকিব আৰু সেইখিনিও অহা বছৰ সম্পূৰ্ণ কৰিব পৰা যাব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ইফালে নদী আৰু মথাউৰিৰ মাজত যিসকল লোকে বসবাস কৰে তেওঁলোক বানত যথেষ্ট ক্ষতি হয় যদিও সেইসকল লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিব পৰা নাযায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দৰঙৰ আয়ুক্ত কাৰ্যালয়ত ৰিভিউ মিটিং কৰাৰ পিছত মন্ত্ৰী পীযুষ হাজৰিকাই নিজে গাড়ী চলাই লগত বিধায়ক বসন্ত দাস, সাংসদ দিলীপ শইকীয়া আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসক কাষত বহুৱাই মঙলদৈ নিকটৱৰ্তী গেৰিমাৰী মোৱামাৰী অঞ্চলৰ খহনীয়া আৰু বান পৰিস্থিতি পৰিদৰ্শন কৰে। আচলতে আমাৰ যিটো বানপানীৰ দ্বিতীয় ৱেভ, এই দ্বিতীয় ৱেভত আমাৰ কোনো ধৰণৰ মথাউৰি ক্ষতি হোৱা নাই আমাৰ দৰং জিলাত। প্ৰথমটো ৱেভত আমাৰ শাকদোলা নদীত এটা মথাউৰি ব্ৰিজ হৈছিলে, তাত কিছু কাণ্ট্ৰি ছাইডত ক্ষয় ক্ষতি হৈছিলে। কিন্তু এইটো বানপানীৰ দ্বিতীয় ৱেভ চলি আছে। এই মুহূৰ্তত দৰঙত ক'তো মথাউৰি নষ্ট হোৱা নাই, মথাউৰিৰ ক্ষতিসাধন হোৱা নাই বা মথাউৰি ভাগা নাই। য'ত পানী হৈছে সেইখিনি ৰিভাৰ ছাইড, মানে নদী আৰু মথাউৰিৰ মাজত কিছু ব্যক্তিয়ে বসবাস কৰে আৰু তাতহে এতিয়া পানী হৈছে। গতিকে দৰং জিলাত এই মুহূৰ্তত বহুত বানপানী হোৱা পৰিলক্ষিত হোৱা নাই। কিন্তু আজি আহি এটা কথা খুব গুৰুত্ব সহকাৰে শুনিলোঁ যে ইয়াতে আমাৰ চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰ মথাউৰি লাগে।
য'ত আমাৰ স্কিল ইউনিভাৰ্চিটিখনৰ এখন বনি আছে আৰু য'ত প্ৰপ'জড এখন মেডিকেল কলেজৰ ছাইট আছে। এই অঞ্চলটো সুৰক্ষিত কৰা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই আহি আজি সিদ্ধান্ত ল'লোঁ, এই চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰত এই বছৰে আমি মথাউৰি বনাম আৰু চিপাঝাৰৰ ডিমিলা নদীৰ দুই কাষে আমি এই বছৰ 20 কিলোমিটাৰ মথাউৰি বনাম। এই চলিত বছৰত মানে বাৰিষাৰ পাছত অসম চৰকাৰে বা জলসম্পদ বিভাগে 220 কিলোমিটাৰ মথাউৰি বনাব। তাৰে 25ৰ পৰা 26 কিলোমিটাৰ অকল দৰং জিলাত হ'ব। আৰু যদি ভৱিষ্যতে কৰিব লগা আছে নিশ্চয়কৈ কৰিম, কিন্তু মই যিমানখিনি জানো 220 কিলোমিটাৰ মথাউৰি হোৱাৰ পাছত আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি অসমত বনাব লাগিব। তাত বাদ দি আৰু অসমত মথাউৰি বনাবলগীয়া জেগা নাই। হয়তো কোনোবা এনেকুৱা জেগা ওলাব মথাউৰিও নাই, কিন্তু মথাউৰি বনাব নোৱাৰি, টেকনিকেলি তাতে ফিজিবল নহয়। কিন্তু টেকনিকেলি ফিজিবিলিটি থকা অসমত মথাউৰি নোহোৱা অঞ্চল খুব বেছি, আকৌ কৈছোঁ 350 কিলোমিটাৰ হ'ব। এইবাৰ 220 কিলোমিটাৰ বনাই পেলাম, আহাবাৰো বাকীখিনি বনাম বুলি আমি আশা ৰাখিছোঁ। মই আকৌ কৈছোঁ, য'ত মথাউৰি নাই অসমত 350 কিলোমিটাৰমান মথাউৰি নাই, 320ৰ পৰা 350 কিলোমিটাৰ হ'ব। এই বছৰ 220 কিলোমিটাৰ বনাম। 220 কিলোমিটাৰে আমাৰ দৰং জিলাত 26 কিলোমিটাৰ বনাম। অসমততো 126টা সমষ্টি আছে, গতিকে 2টা সমষ্টিতে আমি এইখিনি কৰিলোঁ আৰু বেলেগ সমষ্টিটো কৰিব লগা নিশ্চয়কৈ থাকিব। কিন্তু কৰিবলগীয়া বহুত নাই, কাম কমি আহিছে আৰু 100 পৰা 150 কিলোমিটাৰ বা 120 কিলোমিটাৰ মথাউৰি বনাবলৈকে আছে। অহা এবছৰ এইখিনি বনাই পেলাবলৈকে আমি চেষ্টা কৰিম। এটা কথা মই আপোনালোকক কৈছোঁ, ইয়াতেতো ক'তো ব্ৰিজ হোৱা নাই, দৰঙত ক'তো ব্ৰিজ হোৱা নাই। য'ত মই সকলোকে হাতযোৰ কৰি এটা কথা ক'ব খুজিছোঁ যে অলপ আমি বানপানীটো ক'ত দেখিছোঁ, এই ছেকেণ্ড ৱেভত 4টা মথাউৰি ভাঙিছে অসমত। এটা মাজুলীত জুগুনিধাৰীত ভাঙিছে, এটা আমাৰ বুঢ়ীদিহিং নদীত টেঙাখাটত ভাঙিছে, আৰু এটা আমাৰ বংকুৱাল বুলি এখন গাঁও, সেইটো হৈছে বোকাখাট সমষ্টি, তাত ভাঙিছে। আৰু আমি এখন স্লুইচ গেট বনাইছিলোঁ কলংখন বোৱাবলৈ, সেইটো আমি ৰাখিব নোৱাৰিলোঁ, সেইটো ভাঙিছে। মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰত 3টা মথাউৰি ভাঙিছে আৰু এটা মথাউৰি ভাঙিছে বুঢ়ীদিহিং নদীত। গতিকে এইখিনিহে জলসম্পদ বিভাগে ৰাখিব পৰা নাই। কিন্তু যিখিনি ৰিভাৰ ছাইডত থাকিব, মানে নদী আৰু মথাউৰিৰ মাজত থাকিব, তাত জলসম্পদ বিভাগে আচলতে একো কৰিব নোৱাৰে। কাৰণ তেখেতলোকে ডিচিশ্যনে লৈছে যে পানী উঠি আহিলে আমি তাতে থাকিব লাগিব, বা তেখেতলোকৰ উপায় নাই, তেখেতলোকৰ হয়তো মাটি বাৰী নাই। মই সেইটো কেতিয়াও তেখেতলোকক অসন্মান কৰি বা তেখেতলোকক মই কিয় থাকিব লাগে সেইটো প্ৰশ্ন আনিব বিচৰা নাই। কিন্তু মোৰ পইণ্টটো কি যে আমি ব্ৰহ্মপুত্ৰত আধা কিলোমিটাৰ এৰিয়ে মথাউৰি বনাব লাগিব, বা এখন ট্ৰিবিউটৰীত উপনদীত আমি 200 মিটাৰ বা 250 মিটাৰ বাদ দিয়ে মথাউৰি বনাব লাগিব। আমি যদি 500 মিটাৰ বাদ নিদি মথাউৰি লগতে ব্ৰহ্মপুত্ৰ বনাওঁ, নেক্সট বছৰে মথাউৰিটো নষ্ট হ'ব। গতিকে কি হয়, 500 মিটাৰৰ মাজত 500 মিটাৰ যে নদীৰ পৰা আৰু মথাউৰিলৈকে থাকিলে তাত যথেষ্ট মানুহ বসবাস কৰে, সেইখিনি মানুহে আচলতে মেক্সিমাম বান ক্ষতিগ্ৰস্ত হৈছে। সেইখিনি জেগাটো আমি যিমান পাৰি আমি বান সাহায্য দিবলৈকে প্ৰয়াস কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট AM টেলিভিজন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজসজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। অৱশেষত প্ৰায় 3 দিনৰ পাছত ৰাজগড়ত আজি উদ্ধাৰ কৰা হৈছে গুৱাহাটীৰ জ্যোতিনগৰৰ নলাত পৰি উটি যোৱা অবিনাশ চৰকাৰৰ মৃতদেহ। অৱশেষত নিশ্চিত কৰিলে পিতৃ মাতৃয়ে নিজ পুত্ৰৰ মৃতদেহ। ৰাজগড়ত উদ্ধাৰ হোৱা শিশুৰ মৃতদেহটোৱে জ্যোতিনগৰত নলাত পৰি উটি যোৱা অবিনাশ চৰকাৰৰ মৃতদেহ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অবিনাশৰ পিতৃ মাতৃ উপস্থিত হৈ চিনাক্ত কৰিলে মৃতদেহ। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা প্ৰায় 10:30 বামুণী মৈদামৰ জ্যোতিনগৰৰ কালী মন্দিৰৰ 8 নং বাইলেনত ধাৰাসাৰ বৰষুণৰ মাজতে সংঘটিত হৈছিল এই ঘটনা। পিতৃ সৰুলাল চৰকাৰৰ সৈতে স্কুটিত ঘৰলৈ গৈ থকাৰ মাজতে পাহাৰৰ পৰা নামি অহা পানীৰ ঢৌৰ মাজতে হঠাৎ বাগৰি পৰিছিল তেওঁলোক। তাৰ পাছতেই নলাত উটি গৈছিল 8 বছৰীয়া অবিনাশ চৰকাৰ। ইয়াৰ পিছত বৃহস্পতিবাৰে নিশাৰ পৰাই আজি 3 দিন ধৰি উদ্ধাৰ অভিযান চলি আছিল যদিও অবিনাশক উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰীয়ে। এনে পৰিস্থিতিৰ মাজতে শনিবাৰে উদ্ধাৰ অভিযানস্থলীত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লোৱাৰ লগতে অবিনাশৰ পিতৃ মাতৃৰ সৈতেও কথা পাতিছিল আৰু উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। নিউজ ডেস্ক AM টেলিভিজন। নগাঁৱৰ জৰিয়তে দিল্লী আৰক্ষীয়ে আটক কৰিলে কুখ্যাত চাইবাৰ অপৰাধীক। ভুৱা সিম কাৰ্ড ব্যৱহাৰ কৰি চাইবাৰ অপৰাধৰে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ। নগাঁৱৰ জৰিয়তে দিল্লী আৰক্ষীয়ে আটক কৰিলে কুখ্যাত চাইবাৰ অপৰাধী। উদ্ধাৰ 200ৰো অধিক সিম কাৰ্ড। প্ৰায় 4,000 সিম কাৰ্ড বদলি কৰাৰ অভিযোগ ধৃত অপৰাধীটোৰ বিৰুদ্ধে। ধৃত অপৰাধীটো হৈছে জাজৰিৰ ইমদাদ পাৰভেজ মুছাৰফ। ভুৱা সিম কাৰ্ড ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰে লাখে লাখে টকা লুণ্ঠন কৰাৰ অভিযোগ। দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটি অনুসন্ধানকাৰী দলে নগাঁও জুৰিয়া আৰক্ষীৰ সহযোগত চলাইছিল অভিযান। ইতিমধ্যে দিল্লী আৰক্ষীয়ে ধৃত অপৰাধীটোক লৈ দিল্লীলৈ ৰাওনা হৈছে। ব্যুৰ' ৰিপৰ্ট AM টেলিভিজন। শনিবাৰে মন্ত্ৰী অতুল বৰাই নগাঁও জিলাৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক লগত লৈ ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লৈ আৰ্তজনৰ কাষত থিয় হোৱাৰ লগতে বগলাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা 122টা পৰিয়ালৰ খাদ্য, স্বাস্থ্য আৰু পশু খাদ্যসমূহৰ সঠিক যোগান ধৰাৰ পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লৈ আৰ্তজনৰ কাষত থিয় হৈছে মন্ত্ৰী অতুল বৰা। শনিবাৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক লগত লৈ ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্তৰ খবৰ লয় মন্ত্ৰী অতুল বৰাই। বছৰৰ তৃতীয়টো বানত সৰ্বস্বান্ত হৈ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থকা বৰ্ণাঢ্য লোকসকলৰ ওচৰত আহি খবৰ লোৱাৰ লগতে বানৰ এটা স্থায়ী সমাধানৰ আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে বগলাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা 122টা পৰিয়ালৰ খাদ্য, স্বাস্থ্য আৰু পশু খাদ্যসমূহ সঠিকমতে লাভ কৰিছে নে নাই পৰ্যবেক্ষণ কৰাৰ লগতে কপিলী নৈ ভগ্ন মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বানপানী ৰোধৰ স্থায়ী সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলি বৰ্ণাঢ্যসকলক আশ্বাস দিয়ে। ইয়াত টোটেল ৰহা চাৰ্কুলাৰ অফিচাৰৰ পৰা যিখিনি জানিছোঁ যে 12খন গাঁও ভিলেজ এফেক্টেড, কিন্তু এই 12খন নহয় 72খনৰ এতিয়া নতুনকৈ যিবিলাক ধৰক থাৰ্ড ৱেভত ইয়াত 38 ভিলেজ সোমাইছে। ছেকেণ্ড ৱেভতো তেনেকৈ বেলেগ আছে, কিন্তু সমুদায় ছেকেণ্ড ৱেভত 22। কিন্তু এই যে শেহতীয়াকৈ ফাৰ্ষ্ট ৱেভত যিবিলাকত পানী হৈছিল বেছিভাগ গাঁৱত আকৌ ছেকেণ্ড আৰু থাৰ্ড ৱেভতো পানী হৈছে। তো বাৰম্বাৰ এই মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে, ক্ৰপ এৰিয়াও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। অকল ইয়াতে হৈছে এনেকুৱা নহয়, আপোনালোকে জানে যে সমগ্ৰ ৰাজ্যখনত 28খন জিলা এফেক্টেড আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। কেবিনেটত এই সম্পৰ্কে বিস্তৃত আলোচনা কৰাৰ অন্তত বিভিন্ন জিলালৈ আমাৰ সতীৰ্থ মন্ত্ৰীসকলক তেখেতে পঠাইছে, যাতে নিজে প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় আৰু কোনো আশ্ৰয় শিবিৰত থকা লোকে খাদ্যৰ যাতে অভাৱ অনুভৱ নকৰে, তাত চিকিৎসা সেৱা যিখিনি লাগে, কেটল ফিড লাগে আৰু প্ৰেগনেণ্ট উইমেন যিবিলাক কিছুমান আজি ইয়াতে আহি মই গম পালোঁ যে তাৰ পৰা পানী থকা জেগাতে আছে, তেওঁলোকক ইয়ালৈ অনা নাই। আমাৰ চাৰ্কুল অফিচাৰে কৈছে যে আমি
চিকিৎসালয়ত ওচৰৰ চিকিৎসালয়ত চিকিৎসাৰ সুব্যৱস্থা কৰি ৰাখিম, অলপ চোৱা চিতাও কৰি থাকিব পাৰিব। গতিকে চৰকাৰে যিমান পাৰে চেষ্টা কৰিছে, আৰু এইটো বাৰু টেম্পৰৰী, কিন্তু আপোনালোকে জানে যে এটা সময়ত এই মথাউৰিবিলাক মেৰামতি নকৰাৰ কাৰণে মথাউৰিবোৰ দুৰ্বল হৈ পৰিছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত ৰাজ্যখনৰ বহু মথাউৰি পুনৰ নিৰ্মাণ হৈছে, আৰু ইয়াত ৰাইজে এটা কথাই কৈছে যে এই টেম্পৰৰীবিলাকতকৈও আমাক পাৰ্মানেণ্ট সমাধানটো লাগে, ইয়াৰ এম্বেংকমেণ্টটো বনাব লাগে। আৰু মই এই কথা জানিলোঁ স্থানীয় বিধায়কৰ পৰা যে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীগৰাকী আজি কেইদিনমানৰ আগতে আহি গৈছে, আৰু সেইটো নিৰ্মাণৰ কাৰণে এষ্টিমেট কৰিবৰ কাৰণেও ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ বিভাগৰ পৰা মন্ত্ৰীগৰাকীয়ে বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে। আৰু এই বিষয়টো মই তেখেতৰ লগত আকৌ আলোচনা কৰিম, মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও কৰিম। মই ভাবোঁ যে খৰালি কালত ৰাজ্যখনৰ বহুত মথাউৰি পুনৰ নিৰ্মাণ হ'ব, আৰু তাৰ ভিতৰত ডেফিনেটলি এইটো থাকিব। গতিকে আপোনালোকে জানেই যে হাতীমূৰাত নগাঁও জিলাত এইবাৰ ভালকৈয়ে নগাঁও জিলাক ধুইছে, ইয়াৰ আগতো ধুইছে, কাৰণ যোৱাবাৰ পাহাৰীয়া জিলা 2022ত যিদৰে পানী আহিছিল সেই সময়তো মই আহিছিলোঁ। ইয়াত কিছুমান ঘৰ এতিয়া পাৰ্চিয়েলি ডেমেজ হৈছে, কিছুমান হাউচ পূৰাই ডেমেজ হৈছে। এইবিলাক দিশ খুব ভালকৈ চাই পেলাই মানুহখিনি থকাৰ কাৰণে যাতে এটা ঘৰ নিৰ্মাণ কৰি উলিয়াব পাৰে, তাৰ কাৰণে গভমেণ্টৰ যিখিনি ছাপোৰ্ট লাগে সেইখিনি দিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলা আয়ুক্তসমূহক নিৰ্দেশ দিছে, আৰু এই সম্পৰ্কে আমাকো এই কথাখিনি কৈ পঠিয়াইছে যাতে আমি প্ৰশাসনৰ লগত আলোচনা কৰি ৰাইজে বন্যাতকৈ অসুবিধা নোপোৱাকৈ যাৱতীয় যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়টি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ। যি সময়ত চৰকাৰী দুখীয়াৰ উন্নয়নৰ শ্লোগান গাই ফুৰে, ঠিক তেনে সময়তে গোসাইগাঁও মহকুমাৰ কচুগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত 2 নং কানুপাৰা গাঁৱৰ এজনী দুৰ্ভগীয়া আইতাই অতিবাহিত কৰিছে জীৱন যুদ্ধ। চৰকাৰে দিয়া এককালীন আৰ্থিক সাহায্য আৰু অৰুণোদয়ৰ ধন উঠাই লোৱাৰ অভিযোগ এগৰাকী VCDCৰ উপসভাপতিৰ বিৰুদ্ধে। চৰকাৰে দিয়া এককালীন আৰ্থিক সাহায্য আৰু অৰুণোদয়ৰ ধন উঠাই ল'লে VCDCৰ উপসভাপতিয়ে। যি সময়ত চৰকাৰে দুখীয়াৰ উন্নয়নৰ শ্লোগান গাই ফুৰে, ঠিক তেনে সময়ত আজি আমি দেখুৱাম গোসাইগাঁও মহকুমাৰ কচুগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত 2 নং কানুপাৰা গাঁৱৰ এজনী দুৰ্ভগীয়া আইতাৰ জীৱন যুদ্ধ। বছৰৰ প্ৰথমটো ধুমুহাত ঘৰৰ ছালত গছ বাগৰি পৰাত ওপৰৰ 6খনমান টিনপাত নষ্ট হৈ যায়। প্ৰায় 4-5 মাহ পূৰ্বে আইতাই BTC চৰকাৰৰ পৰা পোৱা এককালীন 5,000 টকা আৰু আইতাৰ অৰুণোদয়ৰ ধন খুদুমখাটা VCDCৰ উপসভাপতি সুজিত চৰকাৰে আইতাজনীক CSPত লৈ গৈ টকা উঠাই লৈ ঘৰ বনাই দিব বুলি। চাওঁতে চাওঁতে বাৰিষা আহিল, কিন্তু বনাই দিম বুলি কৈ 4-5 মাহ উকলি গ'ল, আজিলৈকে আইতাৰ গৃহ নিৰ্মাণ নহ'ল। বৰ্তমান আইতাই আনৰ ঘৰত নিশা কটাবলগীয়া হৈছে।
বৰষুণ দিলে ঘৰত জমা হয় পানী, ৰান্ধিবলৈ নাই ঠাই, নাই এটাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এতিয়া গাঁৱৰ ৰাইজ তথা আইতা মণিবালা ৰায়ৰ দাবী উক্ত বিষয়টো প্ৰমোদ বড়োৰ হস্তক্ষেপ বিচাৰিছে। প্রথমে গাছ ফাটগুলো সব পচিয়ে গেছে, ঘরটার সব ভাঙে গেছে। মেম্বার থাকে এগুলোর জন্য, তখন মেম্বারকে কইছি দেখিয়া সবসময় যাওয়া আসে করে দেখি কইছি ঘরটা ভালো করে দেই, তখন হ্যাঁ আমি টাকাটা আমি নিয়ে ভালো করে দিই। তখন নীল কি এই বইটা বলে নিয়ে আমাকে ফাঁকে দাঁড়ায়া, তারপর সাকিব বর্মান আছে ওর কাছে এত টাকা তুলে নিছে, কয় কি ওর বেটা পুত্র নাই, আমি হই বেটা পুত্র, ওই পাবে না, আমি সব করিয়ে দেব। ওই এখনো করে দেয়, ওই এখনো করে দেয়, আর দুদিন পরে মরি যাঙে জল। কতদিন থেকে এখানে গ্রামত আছেন তোমার? মই বহুদিন থেকে আর কতটা বেটা বেটি নাই? নাই, মরি গেছে। ওই যে বাঁকা টাইপের ওই যে মারিল, ওই যে তোমার গাঁওখানে কি নাম? কানুপাড়া 2 নাম্বার। 2 নম্বর কানুপাড়া? কানুপাড়া 2 নাম্বার। রাতে থাকেন কোটে? মানুষের বাড়ি ইয়ে খেতে দেয়, ইয়ে খেতে দেয়, উড়ে বাড়ি, উয়ে খেতে দেয়, উড়ে বাড়ি। আজকে গেছিলাম দিলীপ ঘরে বাড়ি। অঙ্কুরি থাকি আছেন? না, আজ কবার গেছো বলে আমি কোটে থাকুন গেলা। হ্যাঁ, তাহলে কয় মাস হল পয়সা নেওয়া? হয়েছে অনেক দিন, 4-5 মাস হবি বোধ হয়। বানে দেয় না, 8-12 বাসে এমন আসলুম, 8-12 বাসে আসলুম, দেখি না টিন সব গেছে ভাঙিয়া, পয়সাটাও ওই যে নাই। অনেক বলে পয়সা আছে, শোনো তা বইটা কে নিল, তুই কে নিয়ে গেলি? কি নাম ওর নাম? কি চেয়ারম্যানের? বিটিচি চৰকাৰৰ পৰা গাঁৱৰ উন্নয়নৰ দায়িত্ব পোৱা VCDCৰ উপসভাপতি এজনৰ চৰিত্ৰ যদি এনে হয়, তেনেহ'লে প্ৰকৃতাৰ্থত গাঁৱৰ উন্নয়ন হ'বনে? এয়া লাখটকীয়া প্ৰশ্ন। পৰৱৰ্তী পৰ্যায়ত বিটিচি চৰকাৰ তথা জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। বুঢ়ীটো বহুত কষ্টত আছে, তাৰ ল'ৰা ছোৱালী নাই, এতিয়া ঘৰ আছে, আই ঘৰ আগতে পাইছিল, বহুত দিনৰ পুৰণা ঘৰ। সেই ঘৰটো আহোঁতে ভাঙিছিল, শেষ। তেতিয়া থাকিবলৈ জেগা নাই, সেই বেলেগৰ ঘৰতে থাকে। ইমান বেলেগৰ ঘৰত আৰু কিমান দিন থাকিব দিয়ে, তাৰ ইমান কষ্টত আছে। তথাপিতো এই ব্ৰিটিছ চৰকাৰ চেয়াৰমেন সিহঁতে কোনো ভূক্ষেপ লোৱা নাই। মই অনুৰোধ কৰি কৈছোঁ যাতে এই মেম্বাৰ চেয়াৰমেনসকলে ব্ৰিটিছ চৰকাৰক আহ্বান কৰিছোঁ এই বুঢ়ীটোক যাতে অলপ সহায় সহযোগ কৰে। এককালীন অনুদান মানে 5,000 টকামান পাইছে বুলি কৈছিল। 5,000 টকা পাইছিল, মেম্বাৰ চেয়াৰমেনে লৈছে পইচাটো, বোলে বুঢ়ীৰ কোনো নাই, আমি বনাই দিম। তাতে পিছত বহুত দিন হৈ গ'ল, তেওঁলোকে বনোৱা নাই। সেইটো মই অনুৰোধ কৰিছোঁ ঘৰটো যাতে সোনকালে বনাই দিয়ে, নহ'লে বুঢ়ীটো বহুত কষ্ট হৈ আছে, সেই আমাৰ লগত থাকে, আমি ইমান কিমান দিন থাকিবলৈ দিম। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে উমা চেত্ৰীয়ে। অহা 29 জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত T20 ফৰ্মেটত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে BCCIয়ে ঘোষণা কৰিলে 15জনীয়া দলটো, য'ত উমা চেত্ৰীক উইকেট টকিপাৰ বেটছমেন হিচাপে স্থান দিয়া হৈছে আৰু নেতৃত্ব প্ৰদান কৰিব হৰমনপ্ৰীত কৌৰে। এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে উমা চেত্ৰীয়ে। অহা 19 জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলা T20 ফৰ্মেটত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে BCCIয়ে ঘোষণা কৰিলে 15জনীয়া দলটো। হৰমনপ্ৰীত কৌৰ নেতৃত্বত গঠিত দলটোত উমা চেত্ৰীক উইকেট কিপাৰ বেটছমেন হিচাপে স্থান দিয়া হৈছে। উমাৰ উপৰিও ভাৰতীয় দলটোত উইকেট কিপাৰ বেটছমেন হিচাপে স্থান লাভ কৰিছে ৰিয়া ঘোষে। BCCIয়ে 6 জুলাই শনিবাৰে এছিয়া কাপৰ বাবে ঘোষণা কৰা 15জনীয়া দলটোত আছে হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, শেফালী বাৰ্মা, জেমিমা ৰড্ৰিগছ, ৰিয়া ঘোষ, উমা চেত্ৰী, পূজা ভাস্কৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা ঠাকুৰ, ডায়ালান হেমলথা, আশা শোভনা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল আৰু সঞ্জনা সঞ্জীৱন। নিউজ ডেস্ক, AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076।
গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন